আপুনি জানে নেকি কঁঠাল খোৱাৰ পিছত কোনটো খাদ্য খালে মানুহৰ মৃত্যু হ'ব পাৰে? মোদী ডাঙৰীয়া চশমাৰ মূল্য কিমান হাজাৰ টকা? কোনটো মাছ খালে মানুহৰ মৃত্যু হ'ব পাৰে? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনোৱা হ'ল। আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি আগৰ পৰা চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে অসংখ্য ধন্যবাদ। মোদী ডাঙৰীয়াৰ চশমাৰ মূল্য কিমান হাজাৰ টকা? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক 1 লাখ, খ 45,000, গ 20,000, গ 80,000। উত্তৰ হ'ব অপশ্যন খ 45,000। কোনটো জন্তুৱে কেতিয়াও স্নান নকৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক ঘোঁৰা, খ বাঘ, গ জিৰাফ, গ হাতী। ইয়াৰ উত্তৰ হ'ব অপশ্যন খ বাঘ। খাদ্য খোৱাৰ লগে লগে বিচনাত শুই পৰিলে শৰীৰৰ কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক হৃদয় ৰোগ, খ কৰ্কট ৰোগ, ক এচিডিটি, ক পেটৰ বিষ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ এচিডিটি। আমাজন অভয়াৰণ্য কোনখন দেশত অৱস্থিত? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক ব্ৰাজিল, খ ভাৰত, গ আমেৰিকা, গ চীন। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক ব্ৰাজিল। অতি বেছি কণীৰ কুসুম খালে কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক মেলেৰিয়া, খ কেঞ্চাৰ, গ হৃদয় ৰোগ, গ যকৃত ৰোগ। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ হৃদয় ৰোগ। সৰু ল'ৰা ছোৱালীক কোনটো খাদ্য খোৱালে স্মৃতিশক্তি দ্ৰুত বৃদ্ধি পায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক মাছৰ কণী, খ কণী, গ আঙুৰ, গ আপেল। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক মাছৰ কণী। কঁঠাল খোৱাৰ পিছত কোনটো খাদ্য খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক অমিতা, খ গাখীৰ, গ ভাত, গ খিচুৰি। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ খ গাখীৰ। কোনটো মাছ খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক মাগুৰ মাছ, খ ৰৌ মাছ, গ পাফাৰে মাছ, গ জেলিফিছা। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ পাফাৰে মাছ। বন্ধুসকল, আজি ভিডিঅ'টি কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। এনেধৰণৰ সাধাৰণ জ্ঞানৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি পাঁচ থকা নটিফিকেশ্যন বেল আইকনটি অন কৰি ৰাখিব আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি আপোনালোকৰ বন্ধু বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিব।